পানত পত্ৰ লিখি দিলাহে আই দেউ ঐ ৰাম পানত পত্ৰ লিখি দিলাহে আৰু এয়া গৈ আছোঁ জোৰোণ দিবলৈ দেই ৰাইজ। আমাৰ ছোৱালীবোৰ পঢ়ি শুনি যিমানেই ডাঙৰ চাকৰি নকৰক কিয় জোৰোণৰ দিনাখন যেন ছোৱালীজনী একেবাৰে আঁকৰি আজলি হৈ পৰে নহয়নে। সেইদিনাখন আকৌ দৰা ঘৰৰ প্ৰত্যেকজন মানুহেই একোজন যেন উকিল প্ৰফেচাৰ এনেকুৱা নিচিনা ব্যৱহাৰ কৰে ছোৱালীজনীৰ সন্মুখত বিভিন্ন ধৰণৰ উপদেশ। যি কি নহওক আজি এটা খুব সুন্দৰ বিয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। বৰ্তমান যিহেতু বিয়াৰ ছিজন বহুত কেইখন বিয়াৰ নিমন্ত্ৰণ আছে। এইখিনিতে এটা কথা কওঁ দেই, মোক কিন্তু বিয়াখনলৈ মতাতকৈ জোৰোণলৈ মাতিলেহে ভাল পাওঁ। আপোনালোকৰ তেনেকুৱা লাগেনে নালাগে জনাবচোন। বিয়াখন যোৱাটো পাছৰ কথা, কিন্তু জোৰোণলৈ যাবলৈ নাপালে মনটো বহুত বেছি বেয়া লাগে। কিয়নো জোৰোণত বহুতখিনি বস্তু আমি দেখোঁ, বহুত নিয়ম কানুন দেখোঁ। আৰু এয়া কইনা ওলাই আহিছে। মই গৈছিলোঁ শুৱালকুছিত জোৰোণ দিবলৈ দেই। এয়া জোৰোণৰ ভিডিঅ'। কইনা ওলাই আহি সেৱা কৰিছে। এই মুহূৰ্তখিনি আমাৰ প্ৰতিগৰাকী মহিলা বা যুৱতীৰ কাৰণে বহুত বেছি আৱেগিক মুহূৰ্ত নহয়নে। নিজৰ ঘৰখন নিজৰ আপোন মানুহবোৰ এৰি এখন নতুন ঘৰলৈ চকুত বহুত সপোন বুকুত অলেখ আশা বান্ধি লৈ যাবলৈ ওলোৱা হয়। সঁচাকৈ এই ত্যাগখিনি নাৰী বাদে বেলেগ কোনেও কৰিব নোৱাৰে। আপোনালোকে জনাবচোন বাৰু, পুৰুষে জানো কৰিব পাৰিব এনেকুৱা ত্যাগ? নিজৰ আপোন মা দেউতা বাই ভনী ককাই ভাই সকলোকে এৰি নতুন এখন ঘৰত অচিনাকি মানুহক আপোন কৰি ল'বলগীয়া হয়। আৰু এয়া জোৰোণ যিহেতু পিন্ধাবলৈ লৈছে, আজি আপোনালোকক অকণমান বিয়ানামো শুনোৱাম, জোৰোণৰ বিয়ানাম। বলক তেনেহ'লে অকণমান বিয়ানাম আপোনালোকক শুনাই আছোঁ। পানত পত্ৰ লিখি দিলাহে আই দেউ ঐ ৰাম পানত পত্ৰ লিখি দিলাহে সেই পত্ৰখনি পাই ৰামচন্দ্ৰই ঐ ৰাম অলংকাৰ পঠিয়াই দিলেহে মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে অযোধ্যাৰ ৰামচন্দ্ৰই অলংকাৰ পঠাইছে ঐ ৰাম হাত জোৰে কৰি লোৱাহে তুলিতে দলিছা আই দেউ বহিছা ঐ ৰাম শৰাই পাই মেলিলা চুলিহে দহু আঙুলিতে অলংকাৰ পিন্ধিলা ঐ ৰাম সুবৰ্ণে উজলাই তোলেহে। শেষত বিয়া গীতটো শুনি কেনেকুৱা লাগিলে কমেণ্টত জনাব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই, লাভ ইউ অল।